গোৱালপাৰা জিলাৰ জলেশ্বৰ হাটভেন্দি গাঁৱত বিগত কেইবাদিন ধৰি তীব্ৰ গৰাখহনীয়াই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। প্ৰতিদিনে নদীৰ বুকুত বিলীন হৈছে বিঘাই বিঘাই কৃষিভূমি। পৰিস্থিতি দিনক দিনে অধিক জটিল হৈ পৰাত ইতিমধ্যে প্ৰায় 10টা পৰিয়ালে নিজৰ বাসগৃহ ভাঙি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিবলৈ বাধ্য হৈছে। খহনীয়াৰ কবলত পৰিছে হাটভেন্দি গাঁৱৰ এগ্ৰিল বান্ধ। ইতিমধ্যে বান্ধৰ প্ৰায় 50 মিটাৰ অংশ খহনীয়াত নদীৰ বুকুত বিলীন হৈছে। এই সংকটজনক পৰিস্থিতিৰ বুজ ল'বলৈ আজি ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন কৰে জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাবুদ্দিন মোল্লাই। পৰিদৰ্শনৰ সময়ত তেওঁ স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি সমস্যাসমূহৰ বুজ লয় আৰু গৰাখহনীয়া ৰোধৰ বাবে সংশ্লিষ্ট বিভাগৰ জৰিয়তে দ্ৰুত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে। আনহাতে স্থানীয় লোকসকলে আশংকা প্ৰকাশ কৰি কয় যে বৰ্তমানৰ গতিত গৰাখহনীয়া অব্যাহত থাকিলে মাত্ৰ 2-3 দিনৰ ভিতৰতে প্ৰায় 100 মিটাৰ দূৰত অৱস্থিত জলেশ্বৰ নিচিলপুৰ সংযোগী মথাউৰি আৰু তাৰ পিছত ঐতিহাসিক জলেশ্বৰ বজাৰ নদী গৰ্ভত বিলীন হোৱাৰ সম্ভাৱনা আছে। সেয়েহে এই বজাৰ সুৰক্ষিত কৰি ৰাখিবলৈ চৰকাৰে যুদ্ধকালীন তৎপৰতাৰে গৰাখহনীয়া প্ৰতিৰোধৰ স্থায়ী ব্যৱস্থা গ্ৰহণ কৰাটো অতি জৰুৰী। শুনিলে আপোনালোকে আচৰিত হ'ব যে যোৱা দেওবাৰ তাৰমানে 16 তাৰিখত লাষ্ট 2 সপ্তাহ আগত ইয়াতে আমাৰ লংঘাট আছিলে। ইয়াৰ পৰা প্ৰায় 3 ৰছীমান হ'ব, প্ৰায় দেখা যায় মোটামুটি আপোনাৰ ধৰক 200 মিটাৰ বা 300 মিটাৰ সিফালে আছিল নদী, একদম শান্ত নদী আছিল। কিন্তু হঠাৎ পৰিস্থিতিটো এনেকুৱা হৈ গ'ল, আজি প্ৰায় 50-60 মান ঘৰ ইয়াতে আছিল। সকলোখিনি ঘৰ ইতিমধ্যে পানী উটুৱাই লৈ গৈছে আৰু এই 1 ঘণ্টাৰ কাৰণে আমি ইয়াতে আহিছোঁ ফুৰিবৰ কাৰণে। ইয়াৰ মাজতে যদি দেখা পালোঁ এই গতিত যদি যায়, আমাৰ নদীয়ে যদি আমাৰ পাৰ ভাঙি লৈ যায়, তেনেহ'লে দেখা যাব যে মোটামুটি ধৰক 2 দিন বা 3 দিনৰ ভিতৰতে আমাৰ নতুন মাথাউৰি আছে 100 মিটাৰৰ দূৰ নহয়, সেই মাথাউৰিটো উটুৱাই লৈ যাব যেন লাগে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ আমাৰ জলেশ্বৰ ৰাইজৰ পৰা যে যাতে আমাৰ এইটো অতি সোনকালে, বেছি বাজেটৰ কথা নহয়, অন্ততঃ বচাব লাগে ঠাইখিনি। এতিয়া ধৰক আপোনালোকে ডাঙৰ বাজেট ভাবিব পাৰে যে ডাঙৰ বাজেট আহিব, মথাউৰি হ'ব, অমুক হ'ব, এইবিলাক ভাবি থাকিলে এই সাধাৰণ মানুহৰ কিন্তু জীৱন যাপনটো অত্যন্ত কষ্টকৰ হ'ব। সেইকাৰণে মই মন্ত্ৰী মহোদয়হঁতক, জয়ন্ত মল্ল বৰুৱা, লগতে আমাৰ বৰগোহাঁই ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ আৰু লগতে আমাৰ স্থানীয় MLAক অনুৰোধ জনাইছোঁ যাতে আমাৰ কালিৰ পৰাই বা আজিৰ পৰাই যদি এই কামটো ষ্টাৰ্ট কৰা যায় তেন্তে আমাৰ এইখিনি ঠাই অন্তত বাচাওক। কাৰণ এইটো হ'ল জলেশ্বৰ সমষ্টিৰ প্ৰাণ, কিন্তু জলেশ্বৰ হয়। গতিকে জলেশ্বৰটোক যদি বাচি নাথাকে তেন্তে জলেশ্বৰ সমষ্টিৰ কোনো মূল্য নাথাকিব। এইখিনি কোৱা